So hello students, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডেন্ট গাইড ক্লাছলৈ। তো আজি তোমালোকৰ আমি ফাৰ্স্ট চেপ্টাৰ যেটো আছিল এ লেটাৰটো গড ইংলিছৰ, ওকে। সো সেই চেপ্টাৰটো আমাৰ সেকেন্ড পাৰ্টৰ এমসিকিউ ডিসকাস কৰিব গৈ আছো, ওকে। তো লাষ্ট আমি পিওয়াইকিউ টাইপৰ এমসিকিউ কিছুমান ডিসকাস কৰিছিলো। সো এতিয়া আমি অলপমান ৰেন্ডম কিছুমান এমসিকিউ ডিসকাস কৰিব চেষ্টা কৰো, ওকে। সো চাওঁচোন আহা তোমালোকৰ কেনেকুৱা টাইপৰ এমসিকিউ আহে কি আহে, আৰু নতুনকৈ যদি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা কিন্তু দেই। So please তোমালোকৰ সহায় লাগিব আমাক আগন্তুক দিনলৈ, তোমালোকে আমাক সহায় কৰি যাব লাগিব, তোমালোকৰ সাপোৰ্ট আপকামিং ডেজত লাগিব। তেনেকৈ আমি যিমানখিনি পাৰো আমাৰ লাইভ ক্লাছৰ থ্ৰুৱেদি, আমাৰ ৰেকৰ্ডিং ক্লাছৰ থ্ৰুৱেদি তোমালোকক আমি গাইড কৰিব চেষ্টা কৰিম আপকামিং ডেজত, ওকে। সো ফাৰ্স্ট আমি ফাৰ্স্ট কোৱেশ্চনটো যদি চাওঁ, ফ্ৰজেন পিয়াৰ্লছ আৰ মানে PEARLS পিয়াৰ্লছ, ফ্ৰজেনটো বুজি পাইছাই, মানে ধৰি ৰাখা বা তোমাৰ আইচ হৈ যোৱা যিটো হয় ফ্ৰজেন পিয়াৰ্লছ। এটো মানে কি হয়, এটো এটা তোমাৰ মেটাফৰিক্যাল ওয়াৰ্ড হয়, এটা মানে কাল্পনিক লাইন হয় বুলি তোমাৰ ইয়াত ক'ব পৰা যায়। সো এই লাইনটো তোমাৰ মানে ধুমুহা বৰষুণ তোমাৰ হেতু মিন কৰিছে তোমাৰ, ঠিক আছে। ইয়াত তোমাৰ অপচন কিটা তুমি চোৱা, হেল, ৰেইন ড্ৰপ তোমাৰ, ঠিক আছে। তাৰ পিছত তোমাৰ ফ্লাৱাৰ, নান অফ দা এভভ। এটো তোমাৰ ফ্ৰজেন পিয়াৰ্লছ টু এটা তোমাৰ মেটাফৰিক্যাল ওয়াৰ্ড লাইন বুলি মই কম, কাল্পনিক লাইন এনেকুৱা টাইপত, য'ত মানে তোমাৰ হেলষ্টৰ্ম ধুমুহা বতাহ বৰষুণ বা শিল বৰষুণ আমাৰ যিটো কওঁ, শিল বৰষুণটো তোমাৰ মিন কৰিছে তোমাৰ ইয়াত, ওকে। তোমাৰ শিল বৰষুণটো তোমাৰ ইয়াত মিন কৰিছে, বুজি পাইছা তোমালোকৰ। ইয়াত মানে শৰ্টকে যদি চাওঁ মই হেলছ, ঠিক আছে। তোমাৰ ইয়াত কি কৈছে হেলছ, ৰেইন ড্ৰপ নহয়, ফ্লাৱাৰ নহয়, নান অফ দা এভভ নহয়, ঠিক আছে। হেল তোমাৰ, ওকে, হেল, ওকে, হেল হেতু বস্তু তোমাৰ, ঠিক আছে। তো বস্তুটো বুজি পালা। এতিয়া আমি ধুমুহা বতাহ বৰষুণ বা শিল বৰষুণটো মিন কৰিছো ইয়াত, ঠিক আছে। ইয়াত চোৱা মেইন আৰু এটা বস্তু আকৌ চোৱা, লেন্সৰ কথালৈ আমি আহোঁ। লেন্সো নিড মানি ফৰ, লেন্সক কিয় মানি পইচা দৰকাৰ হৈছিলে? ভেকেশ্যন, ক'ৰবাত ফুৰিব যাবলৈ, নতুন এটা ঘৰৰ কাৰণে, নেইবাৰ্ছ মানে ঘৰৰ ওচৰৰ মানুহসকলৰ কাৰণে, শ্বয়িং হিজ ফিল্ড, ঠিক আছে। খেতি কৰাৰ বাবে নে কিহৰ কাৰণে, তোমাৰ খেতি কৰিবলৈ তোমাৰ গোটেই বস্তুখিনিৰ কাৰণে নে কিহৰ কাৰণে আমাক ইয়াত দৰকাৰ হৈছিলে? আমি যদি চাওঁ ভেকেশ্যন ফুৰিব যোৱা নাছিলে, লেন্সৰ চিম্পল কথা, খেতি কৰিছিলে তোমাৰ, হয় নাই? লেন্সে কি কৈছিলে, খেতি কৰাৰ কাৰণে পইচা দৰকাৰ হৈছিলে লেন্সত। যেনেকে তোমাৰ বৰষুণ দৰকাৰ হৈছিলে তেনেকে পইচাও দৰকাৰ হৈছিলে। নিউ হাউচো নহয়, এইটো নহয়, আমাৰ চিটো হ'ব শ্বয়িং হিজ ফিল্ড তোমাৰ, ঠিক আছে। খেতি কৰিবলৈ তোমাৰ দৰকাৰ হৈছিলে তোমাৰ ইয়াত, চিম্পল, ওকে। বা ফচল মানে বস্তু ৰুবলৈ বা যিখিনি তোমাৰ আমাৰ খেতি কৰাৰ দৰকাৰ হয় সেই বস্তুখিনিৰ কাৰণে তোমাক লেন্সৰ পইচা লাগিছিল তোমাৰ ইয়াত, ওকে। সো আমি এতিয়া চাওঁ লেন্সৰ অনলি হোপ আছিলে, লেন্সৰ কি হোপ আছিলে? লেন্সৰ কি হোপ আছিলে তোমাৰ ইয়াত সুধিছে। হিজ ফ্ৰেণ্ড, হিজ ফেমিলি, ওকে। তাৰপিছত তোমাৰ ইয়াত সুধিছে ভিলেজ গড। লেন্সৰ অনলি হোপ ৱাজ ভগৱান, ঠিক আছে। লেন্সে ভগৱানৰ ৰিকুৱেষ্ট কৰিছিলে যে বৰষুণ দিয়ক বা ইফালে মোৰ খেতিখিনি ভালকে হয় যাতে। সো সেইটো বস্তু আমাৰ ইয়াত, ঠিক আছে, ডিটো আমাৰ আনচাৰ হ'ব, ওকে। লেন্সো ভগৱানক আশা মানে বহুত প্ৰে কৰিছিলে যে বস্তুখিনি মোৰ ভালকে হওক, গড হ'ব আনচাৰ, ওকে। আনচাৰ কি হ'ব? মোৰ ইয়াত আনচাৰ গড হ'ব, 3 আনচাৰ, ওকে। সো 4 কুৱেশ্যনটো চাবা এতিয়া, 4 কুৱেশ্যনটো কি আছে, ওকে। কি আছে, ফ্ৰম দ্য চেপ্টাৰ ফাইণ্ড দ্য ৱৰ্ড চিমিলাৰ টু এ ষ্ট্ৰং মেন। তোমাক কি কৈছে, চেপ্টাৰটোৰ পৰা তোমাক বিচাৰি উলিয়াব দিছে যে ষ্ট্ৰং মেনৰ কি হয়, ঠিক আছে। ষ্ট্ৰং মেনৰ শব্দটো বেলেগ কি পাবা, বেলেগ কি আছে তোমাৰ ইয়াত? তুমি যদি চোৱা এইটো অলপ বিচাৰি পাবলৈ কেতিয়াবা টান হ'ব পাৰে তোমাৰ কাৰণে, ঠিক আছে। এ ষ্ট্ৰং মেন, এ ষ্ট্ৰং মেন, ঠিক আছে। এতিয়া চোৱা ইনষ্ট্ৰাক্টেড, অপশ্যন নম্বৰ 8 কি আছে, ইনষ্ট্ৰাক্টেড, ঠিক আছে। ইনষ্ট্ৰাক্টেড মানে ইনষ্ট্ৰাকশ্যন দিয়া, কাৰোবাক যে তই বহি থাক, এই তই এইটো কৰ, এই তুমি এইটো কৰা, এই তুমি এনেকে যোৱা, সোঁফালে যোৱা, বাওঁফালে যোৱা, এনেকে আহা, ইফালে গৈ সোঁফালে বাওঁফালে গৈ পেলাই তুমি এইটো কৰা। ইনষ্ট্ৰাক্টেড এই বস্তুটো তোমাৰ ইয়াত মিন কৰিছে। ইনষ্ট্ৰাক্টেড মানে তোমাৰ ইনষ্ট্ৰাকশ্যন দিছে এনেকুৱা টাইপত তোমাৰ, ঠিক আছে। তাৰপিছত এট ডে ব্ৰেক, ঠিক আছে। এট ডে ব্ৰেক এইটোতো নহয়, তোমাৰ একো মিন কৰা নাই, ঠিক আছে। এন অক্স অফ এ মেন, এই লাইনটো কৈ আছো, আনচাৰ আমাৰ বিয়ে হ'ব। এই লাইনটো মিনিংটো মই কৈ আছো। এন অক্স অফ এ মেন কি বস্তুটো, মই মিনিংটো কৈ আছো তোমাৰ এতিয়া, ঠিক আছে। কনচাইন্স, ঠিক আছে, কনচাইন্স, ওকে। কনচাইন্স তোমাৰ ইয়াত, ওকে। এইকেইটা নহয়, এইকেইটা নহয়, এইকেইটা নহয়, আনচাৰ আমাৰ বি হ'ব। বিটো কি বস্তু তোমাক মিন কৰিছে, এন অক্স অফ এ মেন,
an ox, ox, ox of a man, an ox of a man, তোমাৰ এইটো কি বস্তু, a very strong hard working man, তোমাৰ a very strong hard working man, এই লাইনটো দিয়ে বুজাইছে। that means strong manৰ যিটো similar from the chapter, chapterটোৰ পৰা তোমাৰ ওলাব দিছে similar word বা similar line, তোমাৰ similar word যিহেতু এইটো তোমাৰ মিন কৰিছে মানুহজন বহুত ষ্ট্ৰং, বহুত শক্তিশালী, কষ্ট কৰা এজন ব্যক্তি তোমাৰ ইয়াত এই লাইনটোৱে বুজাইছে। an ox of a man, ঠিক আছে, an ox of a man, okay, that means মানুহজন বহুত শক্তিশালী, বহুত ষ্ট্ৰং, বহুত হাৰ্ড ৱৰ্কিং হয়, সেইটো বস্তু তোমাৰ ইয়াত সুধিছে। সেই বস্তুটো হিচাপতে আমি আনসাৰটো বিটো পাম, অ'কে, আমি আনসাৰটো বিটো পাম, অ'কে। বাকী মেক্সিমাম কুৱেশ্যন এনেকুৱা টাইপতে তোমাক সুধিব, ইমান সাংঘাতিক এক্সট্ৰাঅৰ্ডিনাৰী কৰিব নাযায়। এইটো বিষয় সুধি দিব লেন্সে কি বিচাৰিছিলে, কেনেকুৱা টাইপত কি আছিলে এইখিনি বস্তু। ৱেৰ ডি লেন্স কেৰি দ্য লেটাৰ, লেন্সই যিখন লেটাৰ যে আছিলে, লেটাৰখন কলৈ লৈ গৈছিলে, ঠিক আছে, লেন্সই কলৈ লৈ গৈছিলে, টু ভিলেজ, টু টাউন, টু হাউচ, টু গড, ক'ত ল'ব পাৰে কমেণ্ট কৰি জনাবাচোন আনসাৰটো এবাৰ। জাষ্ট 2-3 seconds, let me know what the answer will be, let me know what the answer will be, কমেণ্ট কৰি মোক একবাৰ জনোৱা তোমালোকে, অ'কে, ঠিক আছে। আমাৰ আনসাৰ কি হ'ব, টু টাউন, লেন্সই কি কৰিছিলে, টাউনলৈ লৈ গৈছিলে, পোষ্ট অফিচত বা পোষ্টমেনক দিবলৈ তোমাৰ এতিয়া, ঠিক আছে। চ' লেন্সই কলৈ লৈ গৈছিলে, লেটাৰখন টাউনলৈ লৈ গৈছিলে, ঠিক আছে। তো এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, where was লেন্সৰ wish to God, লেন্সৰ ভগৱানলৈ কি আছিলে, লেন্সৰ ভগৱানলৈ উইচ কি আছিলে, ভগৱানক বহুত উইচ কৰিছিলে, আমি আগৰ কুৱেশ্যনটো পাইছিলো, ভগৱানক বহুত মানিছিলে বা ভগৱানক বহুত উইচ কৰিছিলে, প্ৰে কৰিছিলে যে মোৰ কি হ'ব লাগে, এটা ভাল খেতি হ'ব লাগে, ভাল ফচল, বস্তুখিনি মোৰ ভালকে ৰ'ব লাগে, খেতিটো ভাল হ'ব লাগে, মই ইমান কষ্ট কৰিছোঁ, মোৰ পইচা তাত খৰচা হৈছে, কষ্ট হৈছে, মোৰ ফেমিলি তাৰ পৰা খাব, প্ৰত্যেকজন খেতিয়কৰে সেই বস্তুটো থাকে তোমাৰ, ঠিক আছে, প্ৰত্যেকজন খেতিয়কৰে তোমাৰ সেই বস্তু থাকে যে এটা ভাল খেতি হ'ব লাগে। ষ্ট্ৰেংথ, কইন, মানি নহয়, আনসাৰ কি হ'ব, আনসাৰ এ গুড হাৰ্ভেষ্ট হ'ব তোমাৰ। ইয়াত মই গুড হাৰ্ভেষ্ট বুলি কৈছো, ফ্ৰুটফুল হাৰ্ভেষ্ট তোমাৰ, ঠিক আছে, ফ্ৰুটফুল হাৰ্ভেষ্ট, এটা ভাল খেতি, হাৰ্ভেষ্ট, ঠিক আছে, খেতিটো মোৰ যাতে ভাল হয়, ফ্ৰুটফুল, মই এইটো গুড বুলিও কৈ দিছো, ঠিক আছে, কোনো কথা নাই। তো ইট উইল বি এ ফ্ৰুটফুল হাৰ্ভেষ্ট এটা বিচাৰিছিলে লেন্সই ভগৱানৰ পৰা, ঠিক আছে। চ' আমি নেক্সট কুৱেশ্যনত যাওঁ, নেক্সট কুৱেশ্যন চোৱা কি আছে, হু ৰিড দ্য লেটাৰ, অ'কে, মই আকৌ কৰিছো, হু ৰিড দ্য লেটাৰ চেণ্ড বাই লেন্স, লেন্সৰ এই লেটাৰখন কোনে পঢ়িছিলে, লেন্সৰ এই যিখন লেটাৰ যে আছিলে, এই লেটাৰখন তোমাৰ কোনে পঢ়িছিলে, অ'কে। চ' লেন্সৰ যিখন লেটাৰ আছিল তোমাৰ ইয়াত লিখা আছে, ফাৰ্ষ্ট হিজ ৱাইফ, দ্য পোষ্টমাষ্টাৰ, ওৱান অফ দ্য ফাৰ্মাৰ, দ্য গড, ৱাইফে পঢ়িছিলে, এজন খেতিয়কে পঢ়িছিলে, ভগৱানে পঢ়িছিলে, ঠিক আছে, কোনে পঢ়িছিলে, আমাৰ পোষ্টমাষ্টাৰজনে পঢ়িছিলে, যিখন লেটাৰ ভগৱানলৈ লেন্সই লিখিছিলে, ঠিক আছে, সেই লেটাৰখন কি হ'ল, পোষ্টমাষ্টাৰজনে পঢ়িছিলে তোমাৰ, অ'কে, পোষ্টমাষ্টাৰজনে পঢ়িছিলে তোমাৰ। Why did the postmaster decide to reply to লেন্সৰ লেটাৰ, লেন্সৰ লেটাৰখনলৈ পোষ্টমাষ্টাৰজনে কিয় তোমাৰ ৰিপ্লাই কৰিছিলে, তোমাক এতিয়া এখন লেটাৰ দিলে বা তোমাক এখন মেইল দিলে, তোমাৰ এটা লেটাৰ দিলে, তোমাৰ আজিকালি আমি হোৱাটছএপত মেছেজ কৰোঁ, মেছেজ কৰাৰ পিছত তুমি ৰিপ্লাই দিয়া, সেই তেনেকৈ পোষ্টমাষ্টাৰজনে লেটাৰখন পঢ়াৰ পিছত লেটাৰখন লিখি পেলাই ৰিপ্লাই দিছিলে। অপশ্যন চাওঁ আমি হা, হি ৱাজ এ গুড মেন, অপশ্যন নম্বৰ যদি বিটো চাওঁ, হি ফেল্ট এম্পেথেটিক, এতিয়া এম্পেথেটিকটো যদি পঢ়িব দিগদাৰ হৈছে, এম্পেথেটিক, ঠিক আছে, এম্পেথেটিক, আমি দুটাক ভাগ কৰি দিছোঁ, এম্পেথেটিক। এতিয়া এম্পেথেটিকটো ক'লো মই, কি বস্তু, তাৰ মিনিংটো কি হয়, এতিয়া এম্পেথেটিক বুলি মই কৈ দিলোঁ, এতিয়া এম্পেথেটিক মানে কি বস্তু ছাৰ, এম্পেথেটিকৰ ৱৰ্ডৰ মিনিংটো হ'ল তোমাৰ এবিলিটি টু শ্ব' মানে আণ্ডাৰষ্টেণ্ড দ্য ফিলিং অফ আনাডাৰ পাৰ্চন, এনেকুৱা টাইপত তোমাৰ এতিয়া হয়, মানে তোমাৰ বেলেগৰ যিটো ফিলিং আছে, সেই ফিলিংটো তুমি আণ্ডাৰষ্টেণ্ড, বুজিবলৈ তোমাৰ শক্তি আছে যেনিবা, সেইটো বস্তু তুমি ভালকৈ চাইছা কি হৈছে কি নাই হোৱা, তাৰ ওপৰত তুমি বস্তুখিনি বুজিছা, তো সেই তেনেকেই তোমাক এইটো এম্পেথেটিকৰ মিনিংটো কোৱা যায় তোমাৰ। এতিয়া তোমাৰ লগৰজন যেনেকৈ আছে, তো তাৰ কিবা এটা প্ৰব্লেম হৈছে, তাৰ কিবা ইম'শ্যন এটা আছে, সেই বস্তুখিনি তুমি বুজিলা, তোমাৰ লগৰজনী আছে, সেই
বস্তুখিনি তুমি আণ্ডাৰষ্টেণ্ড কৰিলা, তাৰপিছত তুমি সেই ইম'চনটো শ্বেয়াৰ কৰিছা একেলগে যে ঠিকে আছে এইটো বস্তু এনেকৈ হ'ব। চ' সেইটোৱে এম্পেথেটিক হয় তোমাৰ এতিয়া হা। চ' এতিয়া তোমাক সেইটোৱে কৈছে যে মানুহজন তোমাৰ পষ্টমেনজন ইয়াত কৈছে তেখেত মানে বস্তুটো বুজি পাই মানে বেলেগৰ মানে ইম'চনটো শ্বেয়াৰ কৰিছে বা আণ্ডাৰষ্টেণ্ড কৰিছে নেকি তেনেকুৱা টাইপত নেকি, সেইটো নহয়। তাৰপিছত আমাৰ ইয়াত আছে চিটো, আনচাৰ চিটো হ'ব। কিয় চিটো হ'ব কৈছো, টু প্ৰিজাৰ্ভ লেঞ্চছ ফেথ ইন গড। টু প্ৰিজাৰ্ভ মানে এতিয়া চোৱা আমি এটা শব্দ শুনিছো আগতে প্ৰিজাৰ্ভেটিভ। ইংলিছ মিডিয়াম ষ্টুডেণ্টসকলেতো বুজি পোৱাই, অসমীয়া মিডিয়াম ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ কৈ আছো প্ৰিজাৰ্ভেটিভছ দিয়া থাকে আমাৰ এতিয়া খাদ্যত, আমাৰ ফুড পেকেজিং ফুড যিমান আছে চবতে প্ৰিজাৰ্ভেটিভছ দিয়া থাকে। তাৰ মানে কি হয়, তোমাৰ যিখিনি বস্তু আমি বচাই ৰাখোঁ, মানে এটা তোমাৰ ছাপ'জ মই একদম এক্সাম্পল এটা দিছোঁ, চচ যিটো আছে আমাৰ কেটচাপ যিটো হয় তোমাৰ চচটো আমি ম'মৰ লগত খাওঁ, কিবাৰ লগত খাওঁ চচ, সেই চচটোক আমি 1 বছৰ বচাই ৰাখিব হ'লে তাক কিবা কিবি কেমিকেলছ দিব লাগিব। সেই কেমিকেলছখিনিয়ে তাক প্ৰিজাৰ্ভ কৰি ৰাখিব, তাক ধৰি বান্ধি মানে ভাল কৰি ৰাখিব, মানে প্ৰিজাৰ্ভ কৰি ৰাখিব, ধৰি ৰাখিব সেইটো বস্তুৱে। তো ইয়াত একেটাই বস্তু কৈছে, যদি লাঞ্চলৈ এই লেটাৰখন ৰিপ্লাই নাহিলে হয় তেতিয়া লাঞ্চই সঁচাকৈ ভগৱানৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল হয়, গম পালানে? ভগৱানৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল হয় লাঞ্চৰ। অ'কে, এতিয়া মই ভগৱানক বহুত বিশ্বাস কৰোঁ বা মোৰ যিয়ে ধৰ্ম আছে মই এই ধৰ্মক মই বহুত বিশ্বাস কৰোঁ। অ'কে, মই যদি লেটাৰ এখন লিখিছোঁ, কিবা এটা বিশ্বাসত লিখিছোঁ তোমাৰ, যদি সেই বস্তুটো বিশ্বাসটো ভাঙি যাব মোৰ এতিয়া, লাঞ্চৰ একেটাই বস্তু, লাঞ্চৰো এতিয়া বিশ্বাসটো ভাঙি যাব বুলি যিজন পষ্ট মাষ্টাৰ আছিলে, তো হি ৱাজ এ ৰিয়েলি ভাল মানুহ হয়, বহুতেই ভাল মানুহ হয়। মই আগৰ ক্লাছটোতো এটা এমিয়েবল যিটো শব্দ আছিলে মই তাত কৈছিলোঁ তোমালোকক। অ'কে, চ' তোমালোকৰ কি আছিলে, লাঞ্চৰ যিজন মানে লেটাৰ লিখিতে পষ্ট মাষ্টাৰে পাইছিলে, পষ্ট মাষ্টাৰজন বহুত ভাল মানুহ হয়, ফ্ৰেণ্ডলি হয় তেখেত বহুত। চ' তেখেতে ভাবিলে যে নাই লেটাৰখন মই পঢ়িলোঁ যিহেতু, নাই এইটো বস্তু মই ইয়াক এৰি দিলে নহ'ব, যে এই ল'ৰাজনৰ বা মানুহজনৰ ভগৱানৰ ওপৰত বিশ্বাসটো নাইকিয়া হৈ যাব, মই সেই কামটো কৰিব দিব নোৱাৰোঁ, মই ভগৱানৰ ওপৰত বিশ্বাসটো ৰাখিবই লাগিব, থাকিব দিবই লাগিব, তেতিয়াহে কিন্তু মোৰ মানে বস্তুখিনি মানুহজনৰ লেঞ্চৰো ভাল হ'ব এতিয়া ক'ব গ'লে, সেইটো তেখেতে ভাবিছে। তো এইখিনি টু প্ৰিজাৰ্ভ লেঞ্চছ ফেথ ইন গড, ভগৱানৰ ওপৰত বিশ্বাসটো মানে বচাই ৰাখিবলৈ তোমাৰ এতিয়া চিম্পল। অলপ আগতে কৈছিলোঁ এমিয়েবল, ঠিক আছে, মই লাষ্ট ক্লাছত এইটো কৈছিলোঁ, দ্য পষ্ট মাষ্টাৰ ৱাজ ফেথ এমিয়েবল মেন, ফেথ এমিয়েবল শকত এমিয়েবল মেন। এমিয়েবল মানে কি আছিলে, ফ্ৰেণ্ডলি আছিলে। লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ, যিসকলে চোৱা নাই মই সেইকাৰণে আকৌ এবাৰ এইটো আনিছোঁ, এই কুৱেশ্যনটো আনিছোঁ, বিকজ লাষ্ট ক্লাছত বহুতে কৰা নাই বা যিসকলে কৰা নাই কৰিবা। লাষ্ট ক্লাছত আমি PYQ খিনি ডিছকাছ কৰিছিলোঁ, পাৰ্ট 1ৰ ফ্ৰম ইয়ৰ ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গড ইংলিছৰ। অ'কে, চ' ইয়াত তোমালোকৰ এমিয়েবল, ইয়াত সুধিছে এমিয়েবলৰ মিনিংটো কি বস্তু। এমিয়েবলৰ মিনিংটো হ'ল ফ্ৰেণ্ডলি, বহুত ফ্ৰেণ্ডলি হয় তোমাৰ এতিয়া। অ'কে, বহুত ফ্ৰেণ্ডলি হয় তোমাৰ, মানে ভাল একদম ধুনীয়াকৈ কথা চথা পাতে এনেকুৱা টাইপৰ। অ'কে, চ' ইয়াত আৰু এটা লিখা আছে, হাউ মাছ মানি ডিড লাঞ্চ আস্ক ফৰ। অ'কে, লাঞ্চই কিমান পইচা খুজিছিলে তোমাৰ ইয়াত যদি সুধিছে তোমাৰ ইয়াত হা, লাঞ্চই কিমান পইচা খুজিছিলে তোমাৰ ইয়াত সুধিছে 10 পেছো, 100 পেছো, তোমাৰ 1000 পেছো, 500 পেছো। যিহেতু তোমালোকে চেপ্টাৰটো দেখিছে লাঞ্চই কিমান খুজিছিলে, লাঞ্চই তোমালোকৰ 100 পেছো, 100 পেছছ খুজিছিলে। আমাৰ ইয়াত যেনেকৈ ৰুপিজ হয়, তোমাৰ চাউথ ইষ্ট অফ আমেৰিকান যিখিনি কাণ্ট্ৰি আছে তোমাৰ আৰ্জেণ্টিনা, ইউৰুগুৱে, পেৰু, তো সেই চাইডে তোমাৰ পেছটো চলে, ঠিক আছে, সেই চাইডে পইচা যিটো আছে আমাৰ ৰুপিজ হয়, পেছো চলে, পেছো। অ'কে, যেনেকৈ US ডলাৰ, আমাৰ ইউৰোপত তোমাৰ ইউৰো আছে, UKত তোমাৰ পাউণ্ড আছে, তাৰপিছত অষ্ট্ৰেলিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ তেনেকৈ, তাৰপিছত বাংলাদেশৰ টাকা আছে। চ' সেইখিনি বস্তু মই এক্সট্ৰাকৈ তোমালোকক কৈ দিছোঁ এইটো বস্তু, আৰু ইয়াৰ আনচাৰটো আমাৰ হ'ল 100 পেছো। লাঞ্চই কিমান বিচাৰিছিলে, লাঞ্চক কিমান দৰকাৰ হৈ আছিলে, 100 পেছো, 100 টকা বুলি মই এনেই চিম্পলকৈ ক'ব পাৰোঁ যেনিবা, ইটছ নট 100 টকা, ইটছ 100 পেছো, ঠিক আছে। চ' এতিয়া বস্তুখিনি গম পালে তোমালোকৰ ইংলিছত এনেকুৱা টাইপতে ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰা MCQ আহিব, ইমান টান নহয়। এটা মই হাইলি ৰিকমেণ্ড কৰিম তোমালোকক, চেপ্টাৰটো কি কৰিবা 2-3 বাৰকৈ পঢ়িবা, ৰিডিং দিবা 2-3 বাৰকৈ ৰিডিং দিবা। ৰিডিং দিলে কি হ'ব, চেপ্টাৰটো তোমালোকৰ ক্লিয়াৰ হৈ যাবগৈ। তাৰপিছত চেপ্টাৰটো ক্লিয়াৰ হৈ যোৱাৰ লগে লগে
বেলেগ তোমালোকে MCQ ইমান একো চাবলৈ দৰকাৰ নাই ওকে বেলেগ ইমান MCQ চাব দৰকাৰ নাই খালি সেইবিলাকে এটা শব্দ এমিয়েবলৰ মিনিং কি হয় ঠিক আছে সেইবিলাক অলপমান লগতে চাই থৈ দিবা অকল যে ৰিডিং দি ভৰ মাৰি থৈ দিলা নহয় কিন্তু ঠিক আছে এই বস্তুবিলাক অলপমান চাই থৈ দিবা যে শব্দৰ অৰ্থবিলাক যিবিলাক আছে এখন অসমীয়া ইংলিছ ডিকচনেৰী লৈ ল'বা এই অসমীয়া ইংলিছ ডিকচনেৰী লৈ পেলাই তোমালোকে চাই থৈ দিবা ইয়াত যেনেকৈ এই ষ্ট্ৰং মেনৰ তোমাক অল্টাৰনেটিভ ৱৰ্ড বিচাৰিছে তোমাৰ ইয়াত কি হ'ব চেপ্টাৰটো ক'ত আছে চ' সেই বস্তুখিনি অলপকৈ তুমি চাই থৈ দিবা ঠিক আছে এইখিনি কৰা ভালকৈ আমাৰ লাইভ ক্লাছবিলাক আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ ছাপৰ্ট সহায় আশীৰ্বাদ লাগিব আমাক কিবা যদি কুৱেশ্যন থাকে সুধিব পাৰিবা আৰু হিষ্ট্ৰীৰ কথা কৈ আছিলে হিষ্ট্ৰী কমেণ্টত জনাই আছিলে যে হিষ্ট্ৰী ক্লাছ লাগে হিষ্ট্ৰী ক্লাছ 100% আহি আছে অ'কে হিষ্ট্ৰী ক্লাছ আমাৰ এই সপ্তাহটো পূৰা চলিব এইখিনিত তো ভালকৈ তোমালোকে ক্লাছবিলাক কৰিবা কিবা যদি থাকে ডাইৰেক্ট লাইভ ক্লাছত তোমালোকে সুধি ক্লিয়াৰ কৰি ল'ব পাৰিবা এণ্ড থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে নেক্সট ভিডিঅ'ত লগ পাম সকলোকে এণ্ড ভালকৈ পঢ়ি থাকে তোমালোকে এতিয়া অ'কে থেংক ইউ